আমাৰ এই প্ৰজেক্টটিৰ নাম হৈছে বৰষুণৰ পানীৰ পৰা বিশুদ্ধ পানী আহৰণ। এই বিশুদ্ধ পানী আমি আহৰণ কৰাৰ এইটোৱে উদ্দেশ্য যিহেতুকে আমি মানে লেতেৰা পানী খাব নালাগে, অৰ্থাৎ লেতেৰা পানী খোৱাৰ ফলত আমাৰ যিখিনি বেমাৰ হয় বা কলেৰা, জণ্ডিছ এনেধৰণৰ বেমাৰ হ'ব পাৰে আৰু লেতেৰা পানীত বিভিন্ন ধৰণৰ বীজাণু থাকে। তাৰ বাবে আমি যি ফিল্টাৰ কৰি পানী খাব লাগে সেয়াকে আমি এই ধৰণে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। প্ৰথমে এই বিষয়টিৰ নামটো উল্লেখ কৰিছোঁ। বিষয়টিৰ নাম হৈছে বৰষুণৰ পানী সংৰক্ষণ। আৰু এই বৰষুণৰ পানীখিনি সংৰক্ষণ কৰাৰ উদ্দেশ্য এইটোৱে হৈছে যে বৰষুণৰ পানীৰ পৰা আমি বিভিন্ন ধৰণৰ উপযোগী কামবোৰ কৰিব পাৰোঁ বা আমাৰ দৈনন্দিন জীৱনতো যিহেতুকে বিভিন্ন ধৰণৰ বহুতো কামত আমাৰ পানীৰ প্ৰয়োজন হয়, সেয়েহে আমি এই পানীৰ ব্যৱহাৰ কৰিবলৈ কিছু মানুহে হাবাথুৰি খাব লগাও হয় পানী ব্যৱহাৰ বিচাৰি। ঠিক সেইদৰে আমি এই বৰষুণৰ পানীবোৰ অপচয় কৰাতকৈ বিশুদ্ধ কৰি আমাৰ নিজৰ কামতো আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক সেইদৰে ইয়াৰ পৰা আমি ইয়াতে বৰষুণৰ পানীখিনি চালত এনেকৈ বাল্টিং বা কিবা সংৰক্ষণ কৰি পেলাই আমি ইয়াৰ পৰা বা ফিল্টাৰত দি আমি তাকো আকৌ ব্যৱহাৰৰ উপযোগী ইয়াত কৰিবলৈ পাৰোঁ। ইয়াত আমাৰ বিশুদ্ধ পানীখিনি পোৱা যাব আৰু সেই পানীখিনি আমাৰ সকলো বিভিন্ন কামত বা আমাৰ বাচন বৰ্তন ধোৱা, কাপোৰ ধোৱা ইত্যাদি খোৱাৰ উপযোগী নকৰিলে বিভিন্ন ধৰণৰ আমি কামতো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই বৰষুণৰ পানীবোৰ আমি কেতিয়াবা আমাৰ খেতি পথাৰ সেইবিলাকতো আমি ইয়াৰ পৰা নি পাইপ বা ইত্যাদিৰে আজিকালি যিহেতুকে বিদ্যুৎ প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি বিভিন্ন ধৰণৰ পানীবোৰ বহু ঠাইলৈ নিব পাৰোঁ। সেয়েহে আমি ইয়াৰ পৰা পানীবোৰ খেতি পথাৰ আদিলৈও নিব পাৰোঁ। গতিকে ইয়াত আমি ইয়াৰ পৰা যোৱাৰ কিছুমান সুবিধা আমি আজিকালি ৰাখিব পাৰোঁ। গতিকে এইখিনিকে মোৰ